ৰাজ্যৰ সৰ্বতে ৰবিবাৰে উৰুকা পালন কৰা হৈছে যদিও সত্ৰনগৰী বৰপেটাত আজিহে পালন কৰা হয় উৰুকা। ৰবিবাৰে ৰাজ্যজুৰি পালন কৰা হ'ল উৰুকা। ৰাজ্যৰ সৰ্বত্ৰে দেওবাৰে উৰুকা পালন কৰা হৈছে যদিও সত্ৰনগৰী বৰপেটাকে আদি কৰি বহু সত্ৰীয়া ৰীতি পৰম্পৰাৰে আজিহে পালন কৰা হয় উৰুকা। মাঘ বিহুৰ উৰুকাক লৈ ব্যস্ত হৈ পৰিছে সত্ৰনগৰী বৰপেটা। আজি পুৱাৰ পৰাই বৰপেটা সত্ৰৰ 22খন হাতীত সমূহীয়াভাৱে বিৰিণাৰে নিৰ্মাণ কৰা হৈছে মেজি। বৰপেটা সত্ৰৰ চৌদিশে ৰাইজে পুৰণিকলীয়া ৰীতিমতে মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰিছে। মেজি নিৰ্মাণৰ ক্ষেত্ৰত আধুনিকতাৰ ধামখুমীয়াত উটি যোৱা নাই বৰপেটাবাসী। ইপিনে উৰুকাৰ নিশা মেজি ৰাখিবলৈ অহা ৰাইজে গাঁতৰ আলু ভজা খায়। উৰুকাৰ নিশা বৰপেটাত গাঁতাত ভজা আলু খোৱাটো এক পৰম্পৰা। উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ পৰিৱৰ্তে গাঁতাত ভজা আলু খোৱাটোহে এক দীৰ্ঘদিনীয়া পৰম্পৰা বৰপেটাবাসী। উল্লেখ্য যে সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ লগতে ইয়াৰ কাষৰীয়া বাটবাউসী, সুন্দৰীদিয়া, বাৰাদি, বহৰী, মৈৰামাৰা আদি সত্ৰসমূহৰ লগতে গাঁওসমূহত আজি পালন কৰা হৈছে উৰুকা। বৰপেটাৰ মূল সত্ৰত কেন্দ্ৰিক পৰম্পৰাৰে বিহু উৎসৱ পালন কৰা হৈ আহিছে। এই পৰম্পৰা অনুসৰিয়ে বৰপেটাত আজি পালন কৰা হৈছে উৰুকা। ইপিনে কাইলৈ বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰাৰ পিছতে বৰপেটাৰ হাতীসমূহত সজা মেজিসমূহ জ্বলোৱা হ'ব। আনহাতে ভোগালী বিহু উপলক্ষে পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ মঠৰ চোতালত ঘোষা কীৰ্তন গোৱা হয়। সত্ৰত আচলতে সত্ৰকেন্দ্ৰিক আৰু বৰপেটাত আজিয়ে উৰুকা পালন কৰা হৈছে। উৰুকা বা মেজি এই শব্দটো বৰপেটা সত্ৰৰ লগত অৰ্বাচীন। প্ৰাচীন কালত উৰুকা বা মেজিৰ প্ৰচলন বা শব্দটোৰ প্ৰচলন নাছিল, কিন্তু এনেধৰণৰ উৎসৱৰ প্ৰচলন আছিল। বৰপেটা সত্ৰত পুহৰ সংক্ৰান্তিৰ দিনাৰ পৰা মাঘৰ 4 তাৰিখলৈ মাঘৰ দুমাহ হিচাপে 5 দিনীয়াকৈ পালন কৰা হয়, সম্পূৰ্ণ সত্ৰীয়া আৰু ধৰ্মীয় পৰম্পৰাৰে। কালিৰ পৰা গায়ন বায়ন, ঘোষা কীৰ্তন, ব্যাস কীৰ্তন সকলোবিলাকৰ নৈমিত্তিক প্ৰসংগবিলাক হৈছে। নৃত্য প্ৰসংগটো তেনেকৈ পৰিৱৰ্ধন হৈছে। আৰু অহাকালি ৰাতিপুৱা অৰ্থাৎ বৰদুমাহীৰ দিনা মেজি প্ৰজ্বলন কৰা হ'ব আৰু এই মেজিত ভক্তপ্ৰাণ ৰাইজে ইয়াৰ ল'ব। আচলতে আজিৰ পৰা সূৰ্যৰ উত্তৰায়ণ আৰম্ভ হৈছে। সূৰ্যই উত্তৰলৈ গতি কৰিছে, শীতৰ প্ৰকোপ কমিব। সেইকাৰণে অহাকালি ৰাতিপুৱা সূৰ্যোদয়ৰ পিছত মেজি প্ৰজ্বলন কৰি ভকতসকলে ইয়াৰ লৈ শীতক বিদায় দিয়া এটা পৰম্পৰা, লৌকিক পৰম্পৰা সত্ৰৰ লগত প্ৰচলিত হৈছে। তাৰ আনুষংগিকভাৱে বাকী সত্ৰৰ যিবিলাক নীতি নিয়ম, গায়ন বায়ন, পূৰ্বতে কোৱাৰ দৰে গায়ন বায়ন, ব্যাস কীৰ্তন, ঘোষা কীৰ্তন সকলোবিলাকৰ নৈমিত্তিক প্ৰসংগ আৰু নৃত্য প্ৰসংগৰ পৰিৱৰ্তনেৰে বৰপেটা সত্ৰত 5 দিনীয়াকৈ এয়া মাঘৰ দুমাহী পালন কৰা হয়। কিন্তু বিশেষত্ব এটা আছে, আলু ভজা খায়। ইয়াতো বৰপেটাৰ বিশেষকৈ ক'বলৈ গ'লে কি যে এটা ভোগৰ সামগ্ৰী, কিন্তু আলু ভজাটো বৰ প্ৰচলিত মানে এই অৰ্থত যে ইয়াক সোৱাদ কৰিবলৈ বৰ উজু, বস্তুটো বৰ সোৱাদযুক্ত বস্তু আৰু সোৱাদ কৰিবলৈ উজু। কথাটো ক'বলৈ ভাল পাম যে উত্তৰ আমেৰিকাৰ এই খাদ্যটো প্ৰথম অসমত আহি বৰপেটাৰ সুন্দৰীদিয়া অঞ্চলত ইয়াৰ কৃষিভিত্তিক ইয়াৰ কাম আৰম্ভ হৈছিল। তাৰ পিছৰ পৰাই এই অঞ্চলত মানে আলুৰ প্ৰচলনটো বাঢ়িল। পৰৱৰ্তী সময়ত এই অঞ্চলৰ পৰাই অসমৰ বাহিৰলৈ এই খাদ্য সম্ভাৰবিধ বাহিৰ হৈ গৈছে। কিন্তু উত্তৰ আমেৰিকাৰ এই খাদ্যৰ সম্ভাৰবিধ অসমলৈ প্ৰথমতে আহি বৰপেটাৰ নিকটৱৰ্তী সুন্দৰীদিয়াত ইয়াৰ কৃষি কৰা হৈছিল। তাৰ পৰাই হয়তো এই বস্তুটোৰ প্ৰচলন বৰপেটা সত্ৰত বহুলভাৱে প্ৰচলিত হৈছে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।